ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 12জন ব্যক্তিৰ নাম আপোনালোকে পিছত আমাৰ পৰা ল'ব পাৰিব, কিন্তু যিসকলে আবেদন কৰিছিল সকলো আবেদনে আমি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 12জন ব্যক্তিৰ নাম আপোনালোকে পিছত আমাৰ পৰা ল'ব পাৰিব, কিন্তু যিসকলে আবেদন কৰিছিল সকলো আবেদনে আমি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ।